এয়া আমি আজি কেৰেলা চব্জি খাব ওলাইছোঁ। মানে কেৰেলা চব্জি প্ৰথমত বনোৱাৰ আগতে ভালকৈ ধুই লৈছোঁ। এতিয়া আৰু নিমখেদি ধুই ল'ব ওলাইছোঁ। এতিয়া ভালকৈ মানে মোহৰি ফেলে ইয়াৰ যিটো নেকি পানী ওলাব, সেই পানীখিনি পেলাই দিব লাগিব। চাই থকা বাৰু কেনেকৈ কৰিম আজি। আমি অলপ স্পীড কৰি দিছোঁ, নহ'লে বহুত দেৰি হ'ব। এতিয়া আমি পানীখিনি ওলাই আছোঁ। ইয়াৰ ৰসটো ওলাই পেলাই দিছোঁ, বেলেগ সাজত ৰাখি আছোঁ। এতিয়া আমি পিঁয়াজ জ্বালা কাটি ল'লোঁ। তাৰপিছত ইয়াৰে বহাই তেল দি দিলোঁ। তেলটো গৰম হ'লে আমি জ্বালা আৰু পিঁয়াজটো দি দিলোঁ, ৰহুন। আমি ভালদৰে এইটো মিক্স কৰি ল'লোঁ। অলপ গৰম হ'ব দিম। এতিয়া হালধি দিলোঁ, হালধি মছলা আৰু জ্বালা গুড়া লগত অলপ নিমখো দি দিলোঁ। অলপ ভালকৈ পকিবলৈ দিম। এতিয়া আমি ধুই দিয়া বা বস্তুখিনি ভালকৈ বহাই দিম। তাৰপিছত ঢাকনিখন মাৰি দিলোঁ। আধা ঘণ্টামান মানে 10 মিনিটমান পিছত আকৌ এবাৰ লাৰি দিলোঁ। গোটেইখিনি বস্তু মিক্স কৰি পেলাই এতিয়া আমাৰ হৈয়ে গ'ল। এতিয়া আমি টেষ্ট কৰি দেখাম আপোনাক কেনে লাগে। আমি গেছ অফ কৰি দিলোঁ। এতিয়া আমি টেষ্ট কৰি চাম আৰু। এই আমাৰ ভিনি হয়, ভিনিয়ে খাই চাই কেনে হয় ক'ব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে। অশেষ ধন্যবাদ।